ৰাজ্যবাসীৰ বাবে এক দুখৰ খবৰ। লেখক সাংবাদিক প্ৰদীপ বৰুৱা আৰু নাই। পিতৃহীন হ'ল প্ৰান্তিক। ভোগালী বিহুৰ আনন্দ উলাহৰ মাজতেই ৰাজ্যৰ সমাজ জীৱনলৈ এক গভীৰ শূন্যতা নমাই আনি আমাৰ মাজৰ পৰা চিৰদিনলৈ আঁতৰি গ'ল প্ৰদীপ বৰুৱা। কিছুদিনৰ পৰা অসুস্থতাত ভুগি থাকি বুধবাৰে সন্ধিয়া 7:25 ডাউনটাউন হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ লেখক সাংবাদিক প্ৰান্তিক আলোচনীৰ জন্মদাতা প্ৰদীপ বৰুৱাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 87 বছৰ। বুধবাৰে তেওঁৰ মৃত্যুৰ বাতৰিত স্তব্ধ হৈ পৰে ৰাজ্যৰ বৌদ্ধিক জগত। 1981 চনতেই তেওঁ ভৱেন্দ্ৰনাথ শইকীয়াক মুখ্য সম্পাদক ৰূপে লৈ জন্ম দিছিল ৰুচিশীল আলোচনী প্ৰান্তিকৰ। তেতিয়াৰ পৰা মৃত্যু পৰ্যন্ত প্ৰান্তিকৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি যায় প্ৰদীপ বৰুৱাই। সুদীৰ্ঘ 45 বছৰ ধৰি প্ৰান্তিকৰ জৰিয়তে ৰুচিশীল পাঠক আৰু নতুন লেখক সৃষ্টি কৰি গ'ল এইগৰাকী বিশিষ্ট লেখক সাংবাদিকে। এইগৰাকী প্ৰদীপ বৰুৱাৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবেই অপূৰণীয় ক্ষতি। এই বক্তব্য অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাক্তৰ নাৰায়ণ শৰ্মাৰ। প্ৰদীপ বৰুৱাৰ বিয়োগটো আমাৰ গোটেই অসমৰ সামাজিক সাংস্কৃতিক সাহিত্যিক জীৱনত এক অপূৰণীয় ক্ষতি। আমি জানো যে যেতিয়া 1981 চনত প্ৰান্তিক আৰম্ভ হৈছিলে, এই সুদীৰ্ঘ সময়ত অসমৰ সংবাদ জগতত সাহিত্য জগতত প্ৰান্তিকে এটা যুগৰ সৃষ্টি কৰিলে। আমি যিটো প্ৰান্তিক যুগ বুলি আমি ক'ব পাৰোঁ। আমি আশা কৰোঁ প্ৰান্তিকখনৰ আৰু পৰৱৰ্তী সময়ত আৰু শ্ৰীবৃদ্ধি হ'ব আৰু তাৰ জৰিয়তে আমি প্ৰদীপ বৰুৱা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ আদৰ্শ আমি জীয়াই ৰাখিবলৈ সক্ষম হ'ম। তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। হয়, মূলতঃ প্ৰান্তিকক লৈ প্ৰদীপ বৰুৱা। এতিয়া প্ৰদীপ বৰুৱাৰ অবৰ্তমানতো আগৰ দৰেই চলি থাকিব প্ৰান্তিক, ক'লে প্ৰান্তিকৰ কাৰ্যবাহী সম্পাদক ইমৰান হুছেইনে। তেখেতে যে আলোচনীখন যাতে চলি থাকে সেইটো তোমালোকে ওপৰত দায়িত্ব দিছোঁ, সেইটো মানে আগতে কৈছে আৰু তোমালোকে চলাই থাকিব লাগিব দায়িত্ব আলোচনীখন। আমি সেইধৰণে আমি সেইকাৰণে চেষ্টা কৰিছোঁ যিমান পৰা যায়। তেখেতৰ ভৱেন শইকীয়া ছাৰো আছিলে, তেখেতসকলৰ হেৰিও পালোঁ আমি। গতিকে সেই তেনেকৈ ধৰণে আমি আলোচনীখন চলাই থাকিবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও আমি চলাই যাব পাৰিম বুলি আশা কৰিছোঁ। পাঠকৰ যাতে মানে আমাক আদৰি লয় সেইধৰণে আমি চলাই যাব লাগিব। আৰু তেখেতে সেইটো সদায় দৃষ্টি ৰাখিছিলে যে পাঠকে মানে প্ৰথম আলোচনীখন পঢ়ি ভাল পাব লাগিব। আমি লাগিলে তেখেতে এটা সময়ত বিজ্ঞাপনো বাদ দি দিছিলে, যে বিজ্ঞাপন বেছি হৈ গৈছিলে আমাৰ। তেতিয়াহ'লে আমি বিজ্ঞাপন নোহোৱাকৈ আমি চলিব পাৰিছোঁ যেতিয়া, বিজ্ঞাপন এতিয়াও আমাৰ প্ৰান্তিকত বিজ্ঞাপন বহুত কম, আমি তেনেকৈ চলাই আছোঁ আৰু এতিয়াও আমি ভালদৰে চলাই থাকিব পাৰিছোঁ বুলি আশা কৰিছোঁ। প্ৰকাশৰ দিনৰে পৰা অসমৰ বৌদ্ধিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে প্ৰান্তিকে। প্ৰদীপ বৰুৱাৰ মৃত্যু এই বৌদ্ধিক ক্ষেত্ৰৰ এক অপূৰণীয় ক্ষতি। এই অনুভৱ লেখক অৰূপ দত্তৰ। আমাৰ বৌদ্ধিক জীৱনৰ কাৰণে এটা অপূৰণীয় ক্ষতি হ'ল। সমাজ জীৱনটো মই নাভাবোঁ, কিন্তু বৌদ্ধিক জীৱনটো অতি গুৰুত্বপূৰ্ণ। কিয়নো লাহে লাহে যিখন সমাজত মানে অসমীয়াৰ বৌদ্ধিকতা লাহে লাহে কমি গৈছে, তেখেতে প্ৰান্তিকৰ মাজেদি সাহিত্যৰ ক্ষেত্ৰতে হওক বা তুমি কোৱাৰ নিচিনাকৈ সামাজিক ক্ষেত্ৰতে হওক, তেখেতে সেইটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। ছপা মাধ্যমলৈ অহা প্ৰত্যাহ্বানক ভয় কৰা নাছিল প্ৰদীপ বৰুৱাই, ক'লে লেখক জয়ন্ত মাধৱ বৰাই। প্ৰদীপদাই সেই ভয়টো কৰা নাছিল যে ডিজিটেল আহিছে তাৰ কাৰণে ছপা মাধ্যমৰ কিবা মানে প্ৰত্যাহ্বান আহিব। প্ৰদীপদাই কিন্তু সেই কথাটো কোনোদিন উল্লেখ কৰা নাছিল। আৰু প্ৰদীপদাই সদায় ভাবিছিল যে কিতাপৰ কাগজৰ যিটো গুণ, এই গুণটো ল'বৰ কাৰণে মানুহে সদায় উদ্বাউল হৈ থাকিব। আৰু ডিজিটেল মাধ্যমৰ মাজতো এখন আলোচনী ধুনীয়াকৈ পৰিয়ালৰ সকলোৰে বাবে তেওঁ পৰিকল্পনা কৰি নিয়াটো তেওঁ সহজ বুলি ভাবিছিল। সংবাদ সাহিত্য জগতখনত একেলগে জ্ঞানী আৰু ভদ্ৰলোক আছিল প্ৰদীপ বৰুৱা। এই দ্বিধাহীন বক্তব্য সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ। আজি আচলতে এনেকুৱা লাগিছে, মানে আমাৰ আচলতে সংবাদ সাহিত্য এই ক্ষেত্ৰখনত জ্ঞানী আৰু ভদ্ৰলোক একেলগে খুব কম সংখ্যক মানুহক পাইছোঁ। প্ৰান্তিকতো এটা যুগেই সৃষ্টি কৰি থৈ গৈছে। ইমান এনেকুৱা এজন মানুহ আঁতৰি যোৱাৰ লগে লগে
সঁচাকৈ আজি সাংঘাতিক মানে শূন্য শূন্য লাগিছে। উল্লেখ্য প্ৰদীপ বৰুৱাৰ আত্মজীৱনীখন স্বগতোক্তি। সেইখনত বহু কথা কৈ গৈছে তেওঁ। বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে সন্মানিত এগৰাকী বিশিষ্ট লেখক সাংবাদিক প্ৰদীপ বৰুৱাক 2021 চনত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ্ছ এৱাৰ্ডত প্ৰদান কৰা হৈছিল স্বাধীন সাহিত্য সাংবাদিকতা বঁটা। প্ৰদীপ বৰুৱাৰ মৃত্যুত সামাজিক আৰু বৌদ্ধিক ক্ষেত্ৰৰ বহু ব্যক্তিয়ে প্ৰকাশ কৰিছে গভীৰ শোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰকাশ কৰিছে শোক। 1938 চনৰ 3 ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰে প্ৰদীপ বৰুৱাই। সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ কনিষ্ঠ পুত্ৰ প্ৰদীপ বৰুৱা। গুৱাহাটীৰ ডন বস্কো বিদ্যালয়ত লৈছিল স্কুলীয়া শিক্ষা। কটন কলেজৰ পৰা উত্তীৰ্ণ হয় স্নাতক শ্ৰেণী। বৃহস্পতিবাৰে দিনত বুজন সংখ্যক গুণমুগ্ধৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয় প্ৰদীপ বৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া। মুখাগ্নি কৰে কন্যা ৰশ্মি বৰুৱাই। ভিডিঅ' জাৰ্নেলিষ্ট অজয় শৰ্মাৰ সৈতে ধীৰাজ হাজৰিকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম।